চ' কেমেৰাটো উঠা অলপ এতিয়া ঠিক আছে মোক ভালকৈ উঠিছোঁ তো বুজিছোঁ। কথাখিনি কেনেকৈ ক'ম মানে গম পোৱা নাই। এনেকৈ ক'ম বুলি কেতিয়াও মই ভাবা নাছিলোঁ বা সাহসটো এতিয়াও হোৱা নাই ক'বলৈ মনো নাই যোৱা একচুৱেলি। কিন্তু মই নিজে বহুত মেণ্টেলি ডিপ্ৰেছ হৈ আছোঁ একচুৱেলি, বহুত বেছি। চ' এইখিনি ভাবিছোঁ মই ৰাইজৰ ওচৰত বা মানুহৰ আগত উলিয়াই দিব লাগে, কাৰণ এইখিনি ভিতৰত অকল মই ফেচ কৰি আছোঁ। তো যাৰ কাৰণে মোৰ কাৰণে বৰ বেছি টাফ হৈ গৈছে চিটুৱেশ্যনটো, মই মানি ল'ব পৰা নাই। চ' কাহানীটো এনেকুৱা, কথাটো এনেকুৱা যে আজিৰ পৰা 7-8 মাহ হ'ল আৰু মই একচুৱেলি বেচিকেলি চবে জানা যে যিসকলে মোক চিনি পায়, যিসকলে মোক গম পায়, চিনি পায়, সিহঁতি গম পায় যে মই মিউজিক কৰিছিলোঁ, গান গাইছিলোঁ, হিপ হপ ছং বা কিবা এনেকুৱা আৰু মোৰ চেনেল এটা আছিল, আৰু চেনেলটোত এপ্ৰক্স 150K ছাবস্ক্ৰাইবাৰ, মানে 1,50,000 ছাবস্ক্ৰাইবাৰ আছিলে, 1,50,000 ছাবস্ক্ৰাইবাৰ আছিলে, য'ত ভাল আৰ্নিং এটাও হৈ আছিল। মোৰ ধুনীয়াকৈ গান দি আছিলোঁ, আৰ্নিং হৈ আছিল, ভালকৈ চলি গৈ আছিলোঁ। কিন্তু হঠাৎ কি হ'ল, এনে 7-8 মান্থ হৈ গ'ল যে মোৰ চেনেলটো হেক হ'ল। মানে মোৰ নিজৰ চেনেল, মই অনাৰ হৈও মোৰ চেনেলৰ পৰা মই একো পোৱাও নাই, আৰু চেনেলটোত মই কাম কৰিবলৈও পৰা নাই। মানে না মই ভিডিঅ' দিব পাৰিছোঁ, না মই গান দিব পাৰিছোঁ, না মই তাৰপৰা আৰ্নিংখিনি ল'ব পাৰিছোঁ। একচুৱেলি ক'ব গ'লে চেনেলটো আছে ইউটিউবত, তোমালোকে চাৰ্চ কৰিব পাৰা যে ইটছ দিনেশ বুলি, তো চেনেলটো দেখি পাবা, কিন্তু চেনেলটো মোৰ লগত নাই। চেনেলটো অনাৰ মই নহয়, বাট চেনেলটো মোৰে আছিল, মই ক্ৰিয়েট কৰিছিলোঁ। তো কথাটো এনেকুৱা আৰু শেষ হৈছিল। মই বহুতখিনি চেষ্টা কৰিলোঁ চেনেলটো ঘূৰাই পাবলৈ, চাইবাৰৰ ওপৰতো মই ৰিপৰ্ট কৰিছোঁ, পুলিচ থানাত এজেহাৰো দিছিলোঁ, আৰু নিজৰ পৰা যিমান পাৰোঁ মই চেষ্টা কৰিছিলোঁ আনিবলৈ। তো মই হোপ এটা ৰাখিছিলোঁ যে ঘূৰি আহিব চাগে বুলি। চ' কিন্তু লাহে লাহে মোৰ হোপটো ভাঙিল, আৰু মই বিশ্বাস কৰিব ল'লোঁ যে আৰু চেনেলটো মই ঘূৰাই কেতিয়াও নাপাওঁ। চ' তেতিয়াৰ পৰা মই পূৰা ডিপ্ৰেছ আছোঁ। ডিপ্ৰেছ এইটো কাৰণে আছোঁ যে এইটো নহয় যে চেনেলটো গ'ল বুলি, ডিপ্ৰেছ এইটো কাৰণে আছিলোঁ বিকজ সেইটো মোৰ হোপ আছিল, আৰু হোপটো নোহোৱা হৈ গ'ল বুলি। চ' সেইটো লাইনত এতিয়া আকৌ মই সোমাবলৈ বা কৰিবলৈ ইমান সহজ নহয়, বিকজ মই তাত মিনিমাম নহয়, মেক্সিমাম মই 4-5 years মই তাত দিছোঁ, ইনভেষ্ট কৰিছোঁ। ইমানখিনি টাইম মোৰ ৱেষ্ট হ'ল। এইখিনি নহয় যে মোৰ চেনেলটো গৈছে তো চেনেলটো ৱেষ্ট হ'ল, সেনেকুৱা নহয়। চেনেলটোত মই সময় যোনখিনি দিছিলোঁ, সময়খিনি মোৰ ৱেষ্ট হৈ গ'ল। চ' সেইটো কাৰণে সিহঁতি ভাবে যে মই আকৌ ৰিষ্টাৰ্ট কৰিব কয় মোক, যে ব্ৰ' তই আকৌ ৰিষ্টাৰ্ট কৰ, আমি আছোঁ, ছাপোৰ্ট কৰিম, ৰিষ্টাৰ্ট কৰ। কিন্তু ৰিষ্টাৰ্ট কৰাটো ইমান সহজ নহয়। মন কাৰণ নাইকিয়া, মোৰো আছে ৰিষ্টাৰ্ট কৰা। মোৰ সেইটোৱে পেশ্যন হয়, সেইটোৱে মোৰ গ'লছ, সেইটোৱে মোৰ সপোন, সেইটো মোৰ ড্ৰিম, সেইটো মই একচুৱেলি ৰিয়েল লাইফত মই সেইটো নিজক সেনেকৈ বনাই লৈছিলোঁ। আৰু মই নিজক তেনেকুৱাই ভাবিছিলোঁ যে মোৰ লাইফটো এইটো দিশতে বা এইটো ৰাস্তাতে মই আগবঢ়াম বুলি। চ' এইখিনি বস্তু মই তোমালোকক জনাইছোঁ এইটো কাৰণে, বিকজ ব্ৰ' এইটো নহয় যে তোমালোকে মোক ছাপোৰ্ট কৰা বা এই ভিডিঅ'টো চাবা, শ্বেয়াৰ কৰিবা, সেনেকুৱা নহয়। একচুৱেলি মই জনাব লাগিব, বিকজ তোমালোকে বহুতে আশা কৰি আছে চাগে দিনেশ দাসে কিয় গান দিয়া নাই, দিনেশ দাসৰ চেনেলটো কি হ'ল। বহুতে মোক ৰিচেণ্টলি মেছেজ কৰিছে, হোৱাটছআপত কেনেকৈ কণ্টেক্ট নম্বৰ পাই যায় নাজানো, হোৱাটছআপত মোক মেছেজ কৰিছে যে কি হৈছে, গান চান কিয় দিয়া নাই, চেনেলটো কি হ'ল। ইনষ্টাগ্ৰামত মেছেজ আহে, কেতিয়াবা কল আহে, তো মই কলবোৰৰ মই ৰিপ্লাই দি মই একচুৱেলি ভাগৰি গৈছোঁ যে ব্ৰ' মোৰ শেষ হ'ল। তো তোমালোকে হোপ ৰাখিছা চাগে, যিসকলে মোক চিনি পায় সেইসকলক কৈছোঁ, তোমালোকে হোপ ৰাখিছা চাগে দিনেশ দাসে আকৌ গান দিব, কাম কৰিব, গান শুনিব পাম, বাট ব্ৰ' এইটো পচিবল এতিয়াতো নহয়। আৰু যি হয় বাৰু ভালে হয় বুলি ভাবিছোঁ মই, বিকজ এতিয়া নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ জীৱনত। তো তোমালোকে এইখিনি কথা জনাটো উচিত আছিল বা দৰকাৰী আছিল, কাৰণ তোমালোক যিহেতু মোৰ এটা ফেমিলি মেম্বাৰ্ছ আছিলা। চ' বস্তুখিনি এতিয়া তোমালোকে পাৰিলে শ্বেয়াৰ কৰি দিবা, যিসকলে মানে এনেকুৱা নহয় যে তোমালোকে শ্বেয়াৰ কৰিবই লাগিব বাট মই ৰিয়েল কথাটো জনাই দিছোঁ। কথাটো এনেকুৱা হ'ল মোৰ লগত, এতিয়া আৰু চেনেলত মোৰ গান নাপাবা, কাৰণ এবছৰ হৈ গ'ল মই গান দিব পৰাই নাই।
মোৰ 8 মাহমান হৈ গ'ল চেনেলটো শেষ হোৱা। মই জানুৱাৰীত গান দিয়াৰ পাছতে অলপ দেৰিৰ পাছতে মোৰ এইটো হৈছিল। তো এতিয়া মই এবছৰ মোৰ পাৰ হৈ গ'ল, এবছৰলৈকে মই চাদমাত, মানে এবছৰলৈকে মই ডিপ্ৰেছ আছিলোঁ। মই ভাবিছিলোঁ কিবা এটা ঘূৰাই পাম মোৰ চেনেলটো, বা কিবা এটা হ'ব, মোৰ হোপ আছিল। বাট এইটো বছৰ যেতিয়া গুচি গ'ল মই ভয় খাই গ'লোঁ। মানে 2025 যেতিয়া আহি গ'ল মই ভয় খাই গ'লোঁ যে বোলো 2024 গুচি গ'ল, গমেই নাপালোঁ। এই 2025ও যদি গুচি যায় আৰু মই তোমালোকক যদি ক'বই নোৱাৰোঁ কথাটো, মই যদি বস্তুটো এনেকৈ থাকি যায় আৰু মানুহে যদি মানে মই ভয় খালোঁ। মানে এই বছৰ কেনেকৈ পাৰ হৈ গৈছে মই গম পোৱা নাই। চ' মই ভাবিছোঁ এই কথাটো তোমালোকক জনাই দিব লাগে, চ' মই জনাই দিলোঁ। আৰু এইখিনিয়ে কথা যে মই বহুত ৱৰ্ষ্ট মমেণ্টত আছোঁ, বহুত এটা বেয়া লেভেলত আছোঁ। আৰু মই সেই আগৰ দিনেছ নহয়। এতিয়া মোক কোনো ইজ্জত দিব নালাগে, ইজ্জতটো নায়েই বাৰু মোৰ। বাট মই যেতিয়া মানে বাহিৰলৈ ওলাই যাওঁ, ক'ৰবালৈ ওলাই যাওঁ, কেতিয়াবা কোনোবা চিনি পোৱা মানুহবোৰে যেতিয়া মোক মানে অকণমান ভাল পোৱা নিচিনাকৈ মাত বোল কৰে বা এই নতুন গান চাই এনেকৈ কয়, মানে তো কেতিয়াবা আহি যায় মানে ফিল এটা, নিজক ডাউন ফিলো হয়। সেইটো কাৰণে মই কৈছোঁ যে ব্ৰ, মই বহুত বেছি এইটো জেলত ফচি আছোঁ যে মই একেবাৰে এমটি হৈছোঁ। যিহেতু মই পূৰা একেবাৰে এমটি হ'ব বিচাৰিছোঁ, মই পূৰা শেষ হ'ব বিচাৰিছোঁ, শেষ হ'লোঁ যিহেতু। চ' সিমানেই। তো শেষত ইমানেই ক'ম যে ব্ৰ, এই ভিডিঅ'টো চাবা, পূৰা চাবা, ভালকৈ শেষলৈকে চাবা আৰু শ্বেয়াৰ কৰি দিবা। শেষলৈকে চাবা, মই প্ৰথমত ক'ব লাগিছিল চাগে, মই লাষ্টত কৈছোঁ কথাটো। ঠিক আছে দিয়া, বাই।